বিষতকৈ কোনো গুণে কম নহয় কুঁহিয়াৰৰ ৰস এই লোকসকলে ভুলতো নাখাব কুঁহিয়াৰৰ ৰস দুগুণ বাঢ়ি যাব পাৰে আপোনাৰ সমস্যা গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে মানুহৰ মাজত কুঁহিয়াৰৰ ৰসৰ চাহিদা বাঢ়ি যায় মানুহে ইয়াক অতি উৎসাহেৰে পান কৰি ভাল পায় কাৰণ প্ৰাকৃতিক শ্ৰেণীৰ লগতে কুঁহিয়াৰ ৰসত ভিটামিন আৰু খনিজ পদাৰ্থকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী কিন্তু কিছুমান লোকে ভুলতো কুঁহিয়াৰৰ ৰস খাব নালাগে কাৰণ ইয়াক সেৱন কৰিলে বহুতো পাৰ্শ্বক্ৰিয়া হ'ব পাৰে কোনবোৰ মানুহে কুঁহিয়াৰৰ ৰস পান কৰিব নালাগে ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰস খাব নালাগে ডায়েবেটিছ ৰোগীয়ে ভুলতেও কুঁহিয়াৰৰ ৰস খাব নালাগে কাৰণ ইয়াত উচ্চ গ্লাইচেমিক লোড থাকে যি তেজৰ চেনিৰ মাত্ৰাক অধিক বেয়াকৈ প্ৰভাৱ পেলাব পাৰে যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে কুঁহিয়াৰ ৰস খোৱাৰ পৰা বিৰত থাকক যিসকল লোকৰ দাঁতৰ যিকোনো সমস্যা আছে তেওঁলোকে কুঁহিয়াৰ ৰস খোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ ই আপোনাৰ দাঁতৰ ক্ষতিও কৰিব পাৰে যদি আপোনাৰ দাঁতৰ গহ্বৰ আঁঠুৰ সমস্যা আৰু দাঁতৰ ক্ষয় আদি সমস্যা আছে তেন্তে কুঁহিয়াৰ ৰস নাখালে ভাল হ'ব লগতে মেদবহুলতাত ভুগি থকা লোকসকলেও কুঁহিয়াৰৰ ৰস খাব নালাগে কাৰণ কুঁহিয়াৰ ৰসত সৰ্বাধিক পৰিমাণৰ চেনি থাকে যাৰ ফলত আমাৰ শৰীৰত অতিৰিক্ত কেলৰিৰ উৎস দ্ৰুতগতিত বৃদ্ধি পায় এনে পৰিস্থিতিত কুঁহিয়াৰ ৰস খালে মানুহে মেদবহুলতাৰ সমস্যাত ভুগিব পাৰে হৰমনৰ ভাৰসাম্যতাত ভুগি থকা লোকসকলে খাব নালাগে কুঁহিয়াৰৰ ৰস কিয়নো বেছিভাগ চেনি কুঁহিয়াৰৰ ৰসতে পোৱা যায় মদ্যপান কৰা লোকসকলে খাব নালাগে কুঁহিয়াৰৰ ৰস কিয়নো ই শৰীৰত হৰমনৰ ভাৰসাম্যতা সৃষ্টি কৰিব পাৰে এনে পৰিস্থিতিত যিসকল লোকে ইতিমধ্যে হৰমনৰ ভাৰসাম্যতাত ভুগি আছে তেওঁলোকে ভুলতেও কুঁহিয়াৰৰ ৰস খাব নালাগে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ